এই বিশ্ব ব্রহ্মাণ্ড সৃষ্টি স্থিতি আর প্রলয়ের একমাত্র আমি এই নিয়ন্ত্রণ। আমার নির্দেশকে ব্রহ্মা রুদ্র আর দেবতা মণ্ডলী নিজ নিজ কর্তব্য রচি হয়েছে। ইন্দ্রিয়গণের পক্ষভূত হয়ে যিজনে নিজ কর্ম পরিহার করে সৃষ্টির নিয়ম উলঙ্ঘন করেছে। তেওঁক আমি আমার অস্তিত্বের কথা স্মরণ করাই, কারণ আমি এই জগতের গড়া, আমি সত্য
আমি সনাতন, আমি সকলো কাৰণৰ কাৰণ, আমি Yoshidanda Haraviru Viru Govinda Sarvakarana Sarvakarana আপোনাৰ কথাকে আমি মনে মনে ভাবি বাৰু দেৱৰ প্ৰভু কওকচোন আগমনৰ উদ্দেশ্য ইমান কি? নারায়ণ 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 প্রভু অন্তর্যামী আপনি নকলেও পারিছে বুঝিব দেবর্ষী নারদর আগমনের উদ্দেশ্য তথাপিতো আজি মোর কবৰ মন গৈছে প্রভু কবৰ মন গৈছে দেৱৰ্ষী প্রভু মনুষ্যর মন বুদ্ধি প্রাণ পুত্র ভাষা বল বিক্রম ও সূর্য বিভূতি এই সকল মনে ক্ষন্তে কিয়া প্রভু নারায়ণ নারায়ণ এনেকে সন্তে কিয়া জীবনত সকলোৱে সকলোৱে আপোনাক হৃদয়ত স্থান দিব লাগে প্ৰভু
আপোনাৰ কৃপা অবিহনে এই ত্ৰিলোকত ঘোৰ অমাৱস্যাই আগুৰি ধৰিব পাৰে প্ৰভু। প্ৰভু আপুনি কি ক'ব বিচাৰিছে মই বুজিবই পৰা নাই। বুজা নাই? নাই বুজা দেৱৰ্ষি। দেৱৰ্ষি আপুনি সকলো বুজি পাইছে প্ৰভু। কেৱল মাত্ৰ নুবুজানে ভাও ধৰিছে। বাৰু আপুনি কওকচোন প্ৰভু, কিছু বিবেক বুদ্ধিহীন মানৱ সমাজে কিয় বাৰু আপোনাৰ পূজা অৰ্চনা নকৰি দেৱ দেৱীৰ পূজা অৰ্চনা বৰ্ণনা কৰে প্ৰভু? সেয়া সকলো মানৱৰ নিজ ইচ্ছাধীন। অৱশ্যে আমাৰ পৰম ভক্তসকলে আমাৰ বাদ দি অন্য শক্তিক পূজা নকৰে। আপুনিতো জানেই দেৱৰ্ষি, নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তসকলে ভক্তি ধৰ্মৰ পৰা বিচলিত নহয়। ইয়াৰ অনেক উদাহৰণ মানৱৰো জ্ঞাত। তথাপিও প্ৰভু, কিন্তু সকলোৱে আপোনাকে প্ৰিয় সন্তুষ্ট কৰে। সেই কথাকে মই একেবাৰে বুজিব পৰা নাই প্ৰভু, একেবাৰে বুজিব পৰা নাই। দেৱৰ্ষি প্ৰভু, আচল উদ্দেশ্যৰ পৰা বহু দূৰ আহিলো প্ৰভু। আচল আচল উদ্দেশ্য কোৱাচোন দেৱৰ্ষি। প্ৰভু, কন্যাপুৰৰ ৰজা বান কন্যাপুৰৰ ৰজা বান তেওঁ শিৱৰ একান্ত পৰম ভক্ত। তেওঁ শিৱক আৰাধনা কৰি সন্তুষ্ট কৰিব বিচাৰিছে প্ৰভু। প্ৰভু, অনুমতি সন্তুষ্ট হোৱা মহাদেৱে তেওঁক বেছি বৰ দিব, সেই কথা ভাবিহে প্ৰভু। দেৱৰ্ষি আপুনি ভয় কৰিছে। ভয়ৰ কাৰণ কিন্তু বুজি নাপায় দেৱৰ্ষি। তেওঁৰ পিতৃ বৰ লাভ কৰাৰ পাছত তেওঁৰ পিতৃ বলি, যাক আপুনি নাকে পথেৰে কৰিছিল ভক্তি। বলি লাভ কৰাৰ পাছত পিতৃ সন্তাক বিচাৰি শিশুবন কৰিব আৰু যদি প্ৰভু অৱশেষত আপোনাকে বিষ্ণু বুলি প্ৰভু সেয়া সকলো সময় নিৰ্ধাৰণ কৰিছে। হয়তো এখন মহাৰণৰ আয়োজন। পিছে প্ৰভু, মই অন্য এটি কথাহে ভাবিছো প্ৰভু। কি ভাবিছে দেৱৰ্ষি? প্ৰভু, শুনিবলৈ পাইছো বান ৰজাৰ ৰাজ্য বোলে দ্বিতীয় অমৰাৱতীপুৰ। প্ৰভু, এনেকে অমৰাৱতীপুৰ কাৰো চাবলৈ ইচ্ছা নাযায় প্ৰভু। গতিকে ভাবিছো প্ৰভু, এবাৰ কৰি ভ্ৰমণ কৰি আহি